হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আজি এটা মোৰ নতুন ব্লগলৈ পাকঘৰৰ পৰা। এয়া শাক বনাই আছোঁ, মাংস মানে গাহৰি মাংস আলু দি বনাই আছোঁ এনেকৈয়ে। আৰু বনাই থকাৰ মাজতে আকৌ মিষ্টাৰে ক'লে নহয় গাখীৰ আনাগে আজি তুমি বোলে। তেওঁ মানে ডাঙৰ বেটাক থ'বলৈ গ'ল স্কুলত, ডাঙৰ বেটাক থৈ আহিলে আৰু মাংস চাংস বজাৰ কৰি আনিলে, কিন্তু গাখীৰ আনিবলৈ থাকি গ'ল। আৰু তেওঁ বোলে বৰষুণ দি আছিলে যিহেতু ওলাই যাবলৈ আকৌ মন নাই যোৱা বুলি ক'লে, সেইবাবে মই আহিলোঁ আজি গাখীৰ নিবলৈ। আৰু এইয়া গাখীৰ নিবলৈ আহোঁতে কৈ থৈ আহিছিলোঁ মিষ্টাৰক চাবলৈ, চব্জি এয়া হৈছেগৈ আৰু চব্জি। তাৰপিছতে আজি ৰাতিপুৱা সাজত এয়া মাংস হৈ গ'ল, আৰু এইফালে ভেকুৰী আলু ভাজি, আৰু এইফালে দাইল, কোমোৰাৰ লগত দাইল অলপ পনীয়াকৈ বনাইছোঁ, বৰ ডাঠ হ'লেও খাবলৈ মন নাযায় সেইবাবে। আৰু এইফালে ভাত হৈ গ'ল, এনেকৈয়ে ৰাতিপুৱা সাজতো হৈ গৈছে। আৰু এইফালে চাটনি আছে, চাটনি পিছে কালিৰে দেই, আজি বনাবলৈ থাকি গ'ল। মানে বতৰ ঠাণ্ডা যে সেইকাৰণে কালি বনোৱা হ'লেও বেয়া হোৱা নাই, এনেকৈয়ে চলাই দিব লাগিব। আৰু খাই বৈ এটাই এয়া ওলালে মিষ্টাৰ দোকানলৈ, আকৌ মিষ্টাৰ লগতে দোকানলৈ ওলাই গৈছে। আৰু এইফালে ডাঙৰ মানে মাজু দাদা, তাৰো LIC অফিচত কাম এটা আছে, LIC অফিচত সোমাই সি ঘৰলৈ যাবগৈ বোলে, সেইবাবে ওলাই লৈছে। আৰু এইফালে ওলাই লৈছে, এইফালে গৈছেগৈ আৰু দেই মাজু দাদা। ঘৰৰ মানুহবোৰ আহি গুচি গ'লে বেয়া লাগে ন। আকৌ বোলে হেলমেট থাকি গ'ল, আকৌ হেলমেটটো ল'বলৈ আহিছে। আকৌ তাৰ মাজতে মই গৈ আকৌ ভকতনী ঘৰ পালোঁগৈ নহয়। অকণমান সময় আৰাম কৰাৰ পিছত ভকতনী ঘৰ পালোঁগৈ। ভকতনী ঘৰত সকাম আছিলে, আৰু এই সকামত আহি বহি আছোঁ। ভিডিঅ'টো খালি থিয়কৈ কৰাৰ কাৰণে বৰ সৰু সৰু লাগিছে দেই, চাব আৰু এনেকৈয়ে। আৰু এইফালে আহি গ'ল মাহ প্ৰসাদ খাই আছোঁ। আৰু আমি গোটেই সমাজতে বহি আছোঁ মহিলাসকলৰ লগত। মাহ প্ৰসাদ খাই এটাই আকৌ এয়া জলপান দিলেই নহয়, দৈ গাখীৰ, বৰা জলপান আৰু গুড়ৰ লগত। সোণ মানুহে আকৌ গুড়হে খাইছে, সি বেছিকৈ গুড়হে খায়, জলপানৰ নামত বেলেগ বস্তু নাখায় নহয়। আকৌ আহি এয়া গধূলি সাজৰ যোগাৰ কৰিবলৈ হ'লেই নহয়। গধূলি এয়া দাইল ভাজি আছে, সেইবাবে লেটাগুটি দিছিলে ওচৰৰ বায়ে, লেটাগুটিহেঁতি আজি গধূলি সাজটো পঠিয়াই দিম আৰু এনেকৈ। আজিলৈ ভিডিঅ'টো ইমানেই দেই, চাই কেনেকুৱা পালে জনাব, বাই।